ধুবুৰীৰ কালাহাটত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী এজন যুৱকৰ অকাল মৃত্যুত শোকৰ ছাঁ পৰিছে অঞ্চলটোত। চতুৰ্থ বৰ্গৰ কৰ্মচাৰীগৰাকীয়ে টকাৰ অভাৱত উন্নত চিকিৎসা কৰিব নোৱাৰি অকালতে মৃত্যুক সাৱটি ল'লে। ধুবুৰীৰ কালাহাট গাঁও পঞ্চায়তৰ অন্তৰ্গত কিসমত হাস্ত তৃতীয় খণ্ডকাৰ কনক ৰায়ৰ পুত্ৰ চানু কুমাৰ ৰায়ৰ অকাল মৃত্যুত শোকৰ ছাঁ পৰিছে অঞ্চলখনত। যুৱকজনে 2008 চনৰ পৰা এখন বিদ্যালয়ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে কাম কৰি আছিল, কিন্তু যোৱা 2021 চনতহে নিযুক্তি লাভ কৰি চৰকাৰৰ মাহিলী মাত্ৰ 8,000 টকাকৈ দৰমহা পোৱা 34 বছৰীয়া যুৱক চানু কুমাৰ ৰায় কোনোমতেই পৰিয়ালটোক পোহপাল দি আহিছে। টকাৰ অভাৱত চিকিৎসা কৰিব নোৱাৰি যোৱা ৰাতি অকাল মৃত্যুক সাৱটি ল'লে। স্থানীয় ৰাইজ তথা বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকলে বিভাগীয় কৰ্তৃপক্ষ, শিক্ষামন্ত্ৰী আৰু চৰকাৰক অনুৰোধ জনাইছে যে পৰিয়ালটোৰ কথা চিন্তা কৰি চানু কুমাৰ ৰায়ৰ পত্নীক উক্ত পোষ্টত নিযুক্তি দিয়াৰ লগতে এওঁৰ দৰে মাহিলী 8,000কৈ দৰমহা পোৱা অসমৰ কেইবা হাজাৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ মাহিলী দৰমহা অতি কমেও 28,000ৰ পৰা 30,000কৈ পোৱাৰ সুব্যৱস্থাৰ বাবে অনুৰোধ জনাইছে। মানুহ আছে চাকৰিটো পাইছে এইবিলাক খুব কম আমাক কি সাহায্য লাগে। সহকর্মী চানু কুমার রায় চতুর্থ বর্গৰ কৰ্মচাৰী যোৱা 2008 চনৰ পৰা আমাৰ নৱজ্যোতি গাৰ্লছ এম ই স্কুলত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে কাম কৰি আছিল, কিন্তু যোৱা 2022 চনৰ 2022 মাহত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী চানু কুমাৰ ৰায়ক চৰকাৰীকৰণ কৰি বেজ স্কুল হিচাপে আমাৰ ৰাজাৰবাগ 5 নম্বৰ এম ই স্কুলত যোগদান কৰে। কিন্তু যিখিনি চৰকাৰে দৰমহা দি আছিল সেইখিনি দৰমহাৰে তাৰ ঘৰখনৰ অৱস্থাই নচলা অৱস্থা হৈছে। হয়তো কিমান বেতন পাইছিল? 8,000 কৰি পাইছে হয়তো। কিন্তু আমি মৰ্মাহিত, আমি সৰুৰ পৰাই পাইছিলোঁ ল'ৰাজনক 30-35 বছৰ বয়সতে যোৱাটো এটা চিকিৎসাৰ অভাৱত যোৱাটো আমাৰ কাৰণে এটা দুৰ্ভাগ্যজনক। চৰকাৰে যেতিয়া তেওঁলোকক 2022 ছেপ্টেম্বৰ মাহত চৰকাৰীকৰণ কৰিলে আৰু এটা ফিক্স পেড আৰু ৰাজাকাটলিপাত পদ্মনাৰায়ণ এম ই স্কুলত বেষ্ট স্কুল হিচাপে মোৰ স্কুলত নিযুক্তি দিলে। আজি হঠাতে মোক ফোন কৰিলে যে চানু কুমাৰ ঢুকাইছে। মোৰ বৰ দুখ লাগিল। যিখিনি দৰমহা দিছে খুব কমেই, কিন্তু ধুবুৰীৰ পৰা তাপস চৰকাৰৰ ৰিপৰ্ট, সুহানা লাইভ।